নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈছোঁ আপোনালোকৰ মাজলৈ। পুনৰ ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ ফালৰ পৰা পোষ্টসমূহ মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে। যদি আপোনালোকে পোষ্টসমূহ এপ্লাই কৰিম বুলি ভাবিছে, তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। ফুল ডিটেইলছ মই এই ভিডিঅ'টোত জনাই যাম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। যদি মোৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিম, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ ফালৰ পৰা যিসমূহ পোষ্ট মুকলি হৈছে, এই পোষ্টসমূহত আপোনালোকে কেনেদৰে এপ্লাই কৰিব, এপ্লাই লাষ্ট ডেট কেতিয়ালৈকে আছে, এপ্লাই কৰোঁতে এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, এপ্লাই বয়সৰ সময়সীমা কিমানৰ পৰা কিমানলৈকে দিয়া আছে, ফুল ডিটেইলছ এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ইণ্ডিয়ান এয়াৰফ'ৰ্চ ৰিক্ৰুইটমেণ্ট 2025 অগ্নিবীৰ বায়ু অনলাইন এপ্লিকেশ্যন। ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ ফালৰ পৰা যিসমূহ পোষ্ট মুকলি হৈছে, পোষ্টসমূহ অগ্নিবীৰ বায়ুৰ পোষ্ট মুকলি হৈছে। এই পোষ্টসমূহৰ লাষ্ট ডেটটো আপোনালোকৰ 31/7/2025 তাৰিখলৈকে লাষ্ট ডেটটো আছে। ইয়াতে লিখা আছে ইণ্ডিয়ান এয়াৰফ'ৰ্চ হেজ ৰিলিজ দ্য অফিচিয়েল নটিফিকেশ্যন ফৰ দ্য ৰিক্ৰুইটমেণ্ট অফ অগ্নিবীৰ বায়ু ভেকেঞ্চি। যিসমূহ আবেদন কৰিম বুলি ভাবিছে, যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ডেছক্ৰিপশ্যনতে মই এপ্লাই কৰা লিংক দিম, তাতে গৈ আপুনি এপ্লাইসমূহ কৰি ল'ব পাৰিব। এতিয়া ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ ৰিক্ৰুইটমেণ্টৰ ডিটেইলছটো হৈছে, পোষ্ট নেমটো হৈছে অগ্নিবীৰ বায়ু। এতিয়া টোটেল পোষ্টটো আপোনালোকক দেখুৱাই দিয়া নাই, বহুখিনি পোষ্ট মুকলি হৈছে, প্ৰায় 80,000 মান পোষ্ট মুকলি হৈছে। যদি আপুনি এপ্লাই কৰিম বুলি ভাবিছে, ভিডিঅ' ডেছক্ৰিপশ্যনতে এপ্লাই কৰা লিংক দিম। যেতিয়া এপ্লাই কৰা লিংকটো এক্টিভেট হৈ যায়, তেতিয়া মই ডেছক্ৰিপশ্যনত এপ্লাই কৰা লিংক দিম, তাতে গৈ আপুনি এপ্লাই কৰি ল'ব পাৰিব। নেম অফ বেচটোৰ হৈছে আপোনালোকৰ অগ্নিবীৰ বায়ু ইনটেক 02/2026, যিহেতু এইটো 2026 কাৰণে মুকলি কৰি দিয়া হৈছে। নেম অফ স্কিমটোৰ নাম হৈছে আপোনালোকৰ অগ্নিপথ স্কিম। ডিউৰেশ্যন অফ ছাৰ্ভিচ, আপোনালোকৰ চাকৰিটোৰ কিমান, 4 বছৰ আপুনি চাকৰিটো কৰিব পাৰিব। নেম অফ ডিপাৰ্টমেণ্টটোৰ নেম হৈছে ইণ্ডিয়ান এয়াৰ ফ'ৰ্চ, IAF। ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ ফালৰ পৰা যিহেতু অগ্নিপথ স্কিমত পোষ্টসমূহ মুকলি কৰি দিয়া হৈছে, প্ৰায় 80,000 পোষ্ট মুকলি কৰি দিয়া হৈছে। ইয়াতে নেম অফ মিনিষ্ট্ৰী অফ ডিফেন্স ইণ্ডিয়া। ইয়াতে ডেট অফ লঞ্চ অফ দ্য স্কিম 14 জুন 2022। যিহেতু এই স্কিমটো আপোনালোকৰ 2022 চনৰ 14 জুন মাহতে লঞ্চ কৰি দিয়া হৈছিলে। প্ৰতি বছৰতে নতুন নতুন ভেকেঞ্চি ইয়াতে ভৰাই থাকে। জব লোকেশ্যনটো হৈছে আপোনালোকৰ অল অভাৰ ইণ্ডিয়া। মোড অফ এপ্লিকেশ্যন, আপুনি অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। বহুখিনি পোষ্ট মুকলি হ'ব, 80,000 মান অধিক পোষ্ট মুকলি হ'ব। ইয়াতে বয়সৰ সময়সীমাটো আপোনালোকৰ দিয়া আছে, কেণ্ডিডেট বৰ্ণ বিটুইন 2 জুলাই 2005 এণ্ড 2 জানুৱাৰী 2009। যিসমূহ কেণ্ডিডেটে এপ্লাই কৰিম বুলি ভাবিছে, তেওঁলোকৰ বয়সৰ সময়সীমাটো ইয়াতে, জন্ম যদি আপুনি 2 জুলাই 2005 চনত হৈছে আৰু 2 জানুৱাৰী 2009 চনত আপুনি জন্ম হৈছে, তেতিয়াহ'লে এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। মানে 17 বছৰ 6 মাহৰ পৰা আপোনালোকে 21 বছৰলৈকে এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। যদি আপোনাৰ 21 বছৰতকৈ বেছি হৈছে, তেতিয়া এই পোষ্টসমূহত এপ্লাই কৰিব নোৱাৰে। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ ছায়েন্স ছাবজেক্ট, কেণ্ডিডেট শুড হেভ পাছ ইণ্টাৰমিডিয়েট 10+2। আপুনি এই পোষ্টটোত এপ্লাই কৰিবলৈ 10+2 পাছ কৰিব লাগিব। লগতে আপোনাৰ মেথামেটিক্স, ফিজিক্স এণ্ড ইংলিছ ছাবজেক্টটো আপোনাৰ থাকিব লাগিব। মিনিমাম আপোনাৰ 50% মাৰ্ক থাকিব লাগিব, তেতিয়াহে যদি আপুনি এই পোষ্টসমূহত আবেদন কৰিবলৈ এলিজিবল হয়। যদি আবেদনসমূহ কৰিম বুলি ভাবিছে, এলিজিবল হয়, আপুনি ইণ্টাৰেষ্টেড হয়, তেনে ভিডিঅ' ডেছক্ৰিপশ্যনতে মই ফুল নটিফিকেশ্যনৰ লিংক দিম, কেতিয়াৰ আবেদন হ'ব, কেতিয়ালৈকে আপুনি আবেদন কৰিব পাৰিব। ফুল ভিডিঅ' নটিফিকেশ্যনত দি দিম ডেছক্ৰিপশ্যনত ভিডিঅ', আপোনালোকে চেক আউট কৰি ল'ব পাৰিব। এতিয়া বৰ্তমান এপ্লাই প্ৰচেছটো চলা নাই, যেতিয়া চলিব তেতিয়া এটা সম্পূৰ্ণ ভিডিঅ' বনাই আপোনালোকৰ মাজলৈ লৈ আহিম, তেতিয়া আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। এতিয়া এপ্লাই ডেটটো কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব আপোনালোকে চাই যাওক, মই কৈ যাম, সকলো তথ্য কৈ যাম। ইয়াতে যিটো পে স্কেলটো দিয়া আছে, আপোনালোকৰ ফাৰ্ষ্ট ইয়েৰত আপোনালোকৰ পেকেজিংটো 30,000কৈ পাব, ছেকেণ্ড ইয়েৰত আপুনি 33,000কৈ পাব, থাৰ্ড ইয়েৰত আপুনি 36,500কৈ পাব,
4th ইয়াৰত আপুনি 40,000 টকাকৈ পাব লগতে যেতিয়া আপুনি ওলাই আহিব 10.04 লাখ আপুনি যেতিয়া ওলাই আহিব তেতিয়া আপোনাৰ 10,04,000 টকাকৈ আপোনাক লগত পঠাব লাইফ ইন্সুৰেন্সটো আপোনাৰ 48 লাখ টকালৈকে আপোনাৰ লাইফ ইন্সুৰেন্সটো কভাৰ কৰিব যদি আপুনি এপ্লাই কৰিম বুলি ভাবিছে ইয়াতে এক্সামিনেশ্যনৰ কাৰণে আপুনি এপ্লাই কৰিলে ফিজটো কাটিব লাগিব 550 টকাকৈ আপুনি ফিজ কাটিব লাগিব পোষ্টসমূহত এপ্লাই কৰিবলৈ যদি আপুনি ইন্টাৰেষ্টেড হয় এলিজিবল হয় ভিডিও ডেসক্ৰিপচনতে মই লিংক দিম আপুনি তেতিয়া এপ্লাই কৰি ল'ব পাৰিব যেতিয়া এপ্লাই ষ্টাৰ্ট হৈ যায় তেতিয়া এটা মই ফুল ভিডিও বনাই আপোনালোকৰ মাজলৈ লৈ আহিম ইয়াতে ডেটটো হৈছে ষ্টাৰ্টিং ডেট অফ সাবমিশন অনলাইন এপ্লিকেশন যেটো 11 জুলাই তাৰিখৰ পৰা এই পোষ্টসমূহত আবেদন কৰিব পাৰিব সেইদিনা মই আপোনালোকৰ মাজলৈ কেনেদৰে আবেদন কৰিব ফুল ভিডিও এটা লৈ আহিম যদি আপোনালোকে ভিডিওটো লাগে তেনেহলে কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে ভিডিও দিয়াৰ লগে লগে আপোনালোকে গম পাই যায় যে ইন্ডিয়ান এয়াৰ ফোৰ্সৰ যিসমূহ পোষ্ট মুকলি হৈছে সেই পোষ্টসমূহৰ আবেদন প্ৰক্ৰিয়াটো আৰম্ভ হৈ গৈছে ইয়াতে যেটো লাষ্ট ডেটটো আপোনালোকৰ 31 জুলাইলৈকে আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব এতিয়া বৰ্তমান আবেদনসমূহ হোৱা নাই 11 জুলাই তাৰিখৰ পৰা আবেদনসমূহ হৈ যাব যদি আপুনি ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব ভিডিও ডেসক্ৰিপচনতে মই এডভাৰটাইজমেন্ট লিংক আৰু অফিচিয়েল ওয়েবসাইট লিংক দিম আপুনি নিজেও আপুনি তাত গৈ চেক আউট কৰি ল'ব পাৰিব যদি ভিডিওটো চাই ভাল পাইছে এটা লাইক কৰিব আৰু মোৰ চেনেললৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আজিলৈ ভিডিওটো ইমানেই আছিল জয় হিন্দ জয় অসম